নমস্কাৰ। আজি পাঠ কৰিব লৈছোঁ গংগামোহন মেলিৰ এটি খুব সুন্দৰ কবিতা ককা আৰু নাতি এক সোঁৱৰণী। সঁচাকৈয়ে বৰ্তমানৰ যি ব্যস্ততা, এই ব্যস্ততাত যেন ককা আৰু নাতিৰ সম্পৰ্ক এতিয়া যেন বহু দূৰৈত, আইতা আৰু নাতিৰ সম্পৰ্ক এতিয়া যেন বহু দূৰৈত, নহয় জানো? ই এক বৰ্তমানত সোঁৱৰণী হৈ পৰিছে আৰু তাৰেই কিছু আভাস এই কবিতাটিৰ মাজেৰে পাব বুলি আশা কৰিলোঁ। তেন্তে আহকচোন কবিতাটোৰ মাজলৈ। গংগামোহন মেলিৰ কবিতা ককা আৰু নাতি এক সোঁৱৰণী। ভাদমহীয়া দুপৰীয়া গছৰ ছাঁত বহি ৰ'দে পুৰা উদং পিঠি দেখুৱাই ককাৰ বহুত প্ৰতিশ্ৰুতি। খামুচিবোৰ ফুটাই দিয়া, লুজেন কিনি দিম, পকা চুলিবোৰ উঘালি দিয়া, 10 ডালত 4 অনাকৈ দিম। নাতিৰ আলু খোৱা দাবী, যদি নিদিয়ে ক'ব লাগিব 2টা নতুন সাধু। ৰাতিৰ আকাশত বহে জোনতৰাৰ মীনা বজাৰ, পাগত উঠে ককাৰ সাধু। জোনবাইলৈ যোৱাৰ সপোন দেখি কোলাতে টোপনি যায় নাতি। ক'ৰবাৰ পৰা ককা উভতি অহালৈ অধীৰ অপেক্ষা কৰোঁ। সকামৰ পৰা আহিলে টোপোলা ভাত, বজাৰৰ পৰা আহিলে মিঠাই, পথাৰৰ পৰা আহিলে ফৰিং অথবা বিভিন্ন জাতৰ শস্যৰ মালা, খুটিৰ পৰা আহিলে দৈ গাখীৰ, ৰাইজ মেলৰ পৰা আহিলে নীতি বচন। খোৱাৰ পাতত থৈ দিয়া মাছৰ পিটিকা বিচাৰি নাতিসকলৰ মাজত কাজিয়া, সুতুৰা ছালৰ ৰেখাত হাত বুলাই দিছিলোঁ। ককাৰ কান্ধত উঠি গাঁও ফুৰিছিলোঁ, সগৌৰৱে কৈ ফুৰিছিল, এইটো মোৰ নাতি, তহঁতে চাবি সি ডাঙৰ মানুহ হ'ব। আপোনাৰ শৈশৱত আছিল নে এনে এজন ককা? আপুনি এনে এজন নাতি হোৱাৰ সৌভাগ্য হৈছিলনে? সময়ৰ দীঘল পৰিক্ৰমাত ককা আৰু নাতি মাথো এতিয়া সোঁৱৰণী। ধন্যবাদ।